ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু 90 বছৰৰ এক সোণালী ইতিহাস, অসমীয়া ছবি জগতৰ এক সোণালী জয়যাত্ৰা। আৰু এই সুভাষণত আমাৰ যোৰহাটবাসী ৰাইজে এই বৰ্তমান আমি উপস্থিত থকা চৰাইদেউ মৈদাম, আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰা চৰাইদেউ মৈদামত এইদৰে সজাগতা সৃষ্টি প্ৰয়াস অব্যাহত ৰাখিছে। আৰু আমি আৰম্ভ কৰিছোঁ ৰিজাৰ্ভ বাছ অসমীয়া বোলছবি চাবলৈ যাওঁ হওক। আৰু আমি আশাবাদী যে আমাৰ বৰ্তমান যি অসমীয়া ছবি বিশ্ব দৰবাৰত জিলিকি উঠিছে, আৰু এই ক্ষেত্ৰত আমাৰ অসমবাসী ৰাইজৰ আৰু নতুন প্ৰজন্মৰ বহুত সহযোগ আছে, তেওঁলোকৰ অনুপ্ৰেৰণা আছে। আমি আশা কৰিছোঁ অনাগত দিনবোৰত এইদৰে আমাৰ অসমীয়া ছবিসমূহ উপভোগ কৰি তেওঁলোকে নিজৰ ছবি উদ্যোগটি আগলৈ লৈ যায়। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান আমাৰ বহুকেইখন অসমীয়া ছবি, খুব সুন্দৰ সুন্দৰ অসমীয়া ছবি মুক্তি লাভ কৰিছে আৰু ইতিমধ্যে ৰাইজৰ সমাদৰো লাভ কৰিছে। আৰু এক সজাগতা আৰম্ভ হৈছে অসমত যে আমাৰ অসমীয়া মানুহে আমাৰ অসমীয়া ছবি চাই আমাৰ উদ্যোগটো আগলৈ লৈ যাব লাগে। আপুনি এই ক্ষেত্ৰত কি কয়? অসমীয়া ছবি একচুৱেলি চাব লাগে, আৰু বিশেষকৈ এতিয়া বিদুবাইখন যেনেকৈ চাইছিলে সেইখনকো যাতে আদৰি লয়, সেইটোৱে আমাৰ মানে হয়। গোলাইচুৰ আমাৰ অসমৰ যোৰহাটৰে এটি কাহিনী, যেতিয়া ব্ৰিটিছ সময়ৰ কাহিনী। যে গোলাই নামৰ চোৰ মানে বিশেষ প্ৰসিদ্ধ চোৰ আছিল। তেওঁ ব্ৰিটিছত ট্ৰেজাৰী যিটো মানে কিছুমান সম্পত্তি থৈছিল তাক চুৰ কৰিছিলে। তাক লৈ এটা কাহিনী আছে, তাক লৈ খুব সুন্দৰ ছবি এখন গোলাইচুৰ। আৰু মুক্তিৰ প্ৰথম দিনটোতে ৰাইজৰ সমাদৰ লাভ কৰিছে, কেইবাখনো চিত্ৰগৃহত হাউচফুল হৈছে, এইটো ভাল লক্ষণ। নতুন প্ৰজন্মৰ বহুত সহযোগ আছে, তেওঁলোকৰ অনুপ্ৰেৰণা আছে। আমি আশা কৰিছোঁ অনাগত দিনবোৰত এইদৰে আমাৰ অসমীয়া ছবিসমূহ উপভোগ কৰি তেওঁলোকে নিজৰ ছবি উদ্যোগটি আগলৈ লৈ যায়। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ লগত এগৰাকী উদ্যোগী মহিলা আছে, কেইবাগৰাকী মহিলা আছে, এগৰাকী আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনাক অনুৰোধ জনাইছোঁ, আহক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান অসমীয়া ছবি জগতৰ এক সোণালী যুগ আৰম্ভ হৈছে। কেইবাটাও ছবিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ষেত্ৰত বিশ্ব দৰবাৰত জিলিকি উঠিছে আৰু ব্লকবাষ্টাৰ ছবিৰ কিতাপ জয় কৰিছে। এনে ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মৰ লগতে বিশেষকৈ আমাৰ মহিলাসকল যিসকলে গোটেই ঘৰখন গোটেই মেইনটেইন কৰি থয়, আমাৰ পুৰুষসকলৰ কাৰণে বহুত ত্যাগ স্বীকাৰ কৰে, তেনে ক্ষেত্ৰত আমাৰ ছবি উদ্যোগৰ ক্ষেত্ৰত কেনেধৰণে সজাগতা আৰম্ভ কৰিব পাৰি নিজৰ ঘৰ আৰু গাঁৱৰ পৰা? আমাৰ মহিলাসকল সজাগ হ'ব লাগিব। আমি আচলতে আমাৰ শিশুসকলকো আমাৰ অসমীয়া ছবি বা অসমীয়া আমাৰ মাতৃভাষা, যিহেতু আমাৰ মাতৃভাষাই এতিয়া ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰিছে, সেয়েহে আমাৰ মাতৃভাষাটো আমি জীয়াই ৰাখিবৰ কাৰণে আমাৰ অসমীয়া ছবি জগতৰ মানে অসমীয়া চিনেমা বা অসমীয়া ছবি জগতৰ লগত ৰখাব লাগিব ল'ৰা ছোৱালীখিনি। আমি নতুনকৈ যিখিনি নতুন প্ৰজন্ম, তাৰ বাবে আমি সকলোৱে মহিলাসকলে প্ৰচেষ্টা কৰিব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কেইবাগৰাকীও খুৰী আছে, এগৰাকী খুৰী সুধিব বিচাৰিছোঁ, ৰিজাৰ্ভ বাছটোৱে আপোনালোকে আগতে চিনেমা চাবলৈ গৈছিল, বোৱাৰী আজলি নবৰ পৰা আদি কৰি যৌৱন আমৰিকা হিয়া দিয়া নিয়া, তেনে ক্ষেত্ৰত আজিকালি অলপ তেনেধৰণৰ প্ৰচেষ্টা ৰাইজৰ কমকৈ দেখা পোৱা যায়। পুনৰ সেই জাগৰণ আমি আনিব নোৱাৰোঁনে? সেইটো জাগৰণ আকৌ আনিব পৰা হয়। আজিকালি আগত 3D আছিলে, তেতিয়া সকলোৱে মানুহে ঘৰতে চায়, কিন্তু তেতিয়া ইমান হেৰি নাছিল, হল নাছিলে। এতিয়াও মানুহ অসমীয়া চিনেমা বুলিলে গাঁৱৰ সকলো মহিলা এই অনুষ্ঠানলৈ ঢাপলি মেলি যোৱা হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰতে আমি জনাব বিচাৰিছোঁ যে আমাৰ বৰ্তমান ছবিগৃহত মুক্তি লাভ কৰিছে আমাৰ যোৰহাটৰে এটি কাহিনী আধাৰত, ব্ৰিটিছৰ যুগৰ এটি কাহিনী আধাৰত গোলাইছোঁ। আৰু এই ছবিখনকো আপোনালোকে সহযোগ কৰিব। আৰু ইয়াৰ পাছত আহি আছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। তাৰপিছতে আমাৰ ছবি উদ্যোগৰ এগৰাকী মহিৰুহু, এগৰাকী আমাৰ আদৰ্শ ব্যক্তিত্ব মুনীন বৰুৱাৰ জীৱনৰ আধাৰত মুক্তি লাভ কৰিব ভাইমন দাকো আপোনালোকে সহযোগ আৰু উৎসাহিত কৰিব, এয়া আমি আশাবাদী। আৰু কেইবাখনো ছবি ইতিমধ্যে মুক্তিৰ অপেক্ষাত আছে, আৰু আমি ভাবিছোঁ যে অসমবাসী ৰাইজে আপোনালোকে এই ছবি উৎসাহিত কৰিব। ধন্যবাদ। আৰু এই সুযোগতে আমি গোলাইচুৰ ধৰা পৰক। অসমীয়া ছবি জগতৰ জয় হওক, অসমীয়া ছবি জগতৰ জয় হওক। অসমীয়া ছবি জগতৰ জয় হওক, অসমীয়া ছবি জগতৰ জয় হওক, জুবিন গাৰ্গৰ জয় হওক, অসমীয়া ছবি জগতৰ জয় হওক।
এৱাৰ্ড 2025 সকলোকে আহ্বান কৰিছোঁ সকলো ৰাইজ ওলাই আহি প্ৰাগ চিনে এৱাৰ্ডক ইতিমধ্যে আমাৰ ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন সাংস্কৃতিক অনুৰাগীসকল আহিছে, বিভিন্ন দৰ্শনাৰ্থীসকল আহিছে। আমি আছোঁ বৰ্তমান চৰাইদেউ মৈদামত, আৰু চৰাইদেউ মৈদামত এইদৰে অসমৰ বিভিন্ন ঠাইৰ লোকসকল আমি লগ পাইছোঁ আৰু এনেদৰে সজাগতা কৰাৰ প্ৰাগ চিনে এৱাৰ্ড 2025ৰ বৰ্ণাঢ্য আয়োজন দুদিনীয়া কাৰ্যসূচীৰে প্ৰাগ চিনে এৱাৰ্ডৰ এক প্ৰস্তুতি চলিছে। প্ৰাগ নিউজ আৰু AM টেলিভিছনৰ এক বৰ্ণাঢ্য আয়োজন প্ৰাগ চিনে এৱাৰ্ড 2025, আৰু সকলোৰে মুখতে এই প্ৰাগ চিনে এৱাৰ্ড 2025ক সন্মান জনাই এটা শ্লোগান শুনিব বিচাৰিছোঁ, প্ৰাগ চিনে এৱাৰ্ডৰ জয় হওক, প্ৰাগ চিনে এৱাৰ্ড। অসমীয়া ছবি উদ্যোগৰ বিশেষ ছবি মুনীন বৰুৱা দেৱৰ ওপৰত নিৰ্মিত ভাইমন্দাৰ জয় হওক। তেওঁৰ কণ্ঠৰ গীতসমূহ গোৱাৰ চেষ্টা কৰিছে। জয় হওক, অসমীয়া ছবি জগতৰ জয় হওক। আজি চৰাইদেউ মৈদামত আমি অসমীয়া ছবিৰ সজাগতা অসমৰ বিভিন্ন কোণৰ পৰা অহা ৰাইজৰ সৈতে আমি সমাপন কৰিলোঁ, আৰু বিশেষকৈ আজি আমি আমাৰ অসমৰ ৰাইজে অসমীয়া চিনেমা চাব লাগে, আৰু আমাৰ এই সজাগতা আমাৰ নিজৰ ঘৰখনৰ পৰা নিজৰ গাঁওখনৰ পৰা যাতে আৰম্ভ কৰিব লাগে, এই আমি আহ্বান জনালোঁ। আৰু এই সজাগতা অনুষ্ঠানত আমি বৰ্তমান মুক্তিপ্ৰাপ্ত গোলাই চোৰ, তাৰপিছতে মুক্তি পাবলগীয়া ভাইমন্দা আৰু জুবিন গাৰ্গৰ প্ৰস্তুতি আৰম্ভ হোৱা ৰৈ ৰৈ বিনালে, এইখিনি ছবি আমি ইয়াত প্ৰচাৰ কৰিলোঁ। খুব ভাল লাগিল। আমি আশা কৰিছিলোঁ অনাগত দিনবোৰত এইদৰে নিজৰ ঘৰৰ পৰা যাতে সজাগতা আৰম্ভ কৰে, আপোনালোকে আন ছবি উদ্যোগৰ দৰে যাতে নিজৰ ছবি উদ্যোগটোকে অসমীয়া ছবিক চোৱাটো এক সংস্কাৰ হিচাপে ধৰি এই ছবি উদ্যোগটো আগবঢ়াই লৈ যায়, এই আমি আশা কৰিলোঁ।